Welcome to our channel Right to Education. Metric আৰু হাই সেকেন্ডাৰী ষ্টুডেন্টস সকল আজি তোমালোকক মই কম how to write in exam paper for good marks. তোমালোকে কেনেদৰে exam paperত ভাল কৰি লিখি প্ৰেজেন্টেচন কৰি তোমালোকৰ অসমীয়া সাবজেক্টৰ মাৰ্কস ইনক্ৰিজ কৰিব পাৰা। তো তোমালোকে চাই লোৱা এইখন মই 2024 ৰ অসমীয়াৰ কোৱেশ্চন পেপাৰ লৈ লৈছো আৰু ইয়াতে তোমালোকক লাইভ লিখি দেখুৱাম যে কেনেদৰে পেপাৰ এখন প্ৰেজেন্টেচনৰ যোগেদি ভাল কৰি লিখিব পাৰি আৰু কেনেদৰে মই অসমীয়া সাবজেক্টটোত 90 এবাভ পাইছিলো। তো 90 এবাভ পোৱাৰ কাৰণে তোমালোকেও কেনেদৰে লিখিব লাগিব চাই লোৱা। প্ৰথমটো কথা তোমালোকে লিখাৰ ক্ষেত্ৰত ব্ল্যাক পেন ইউজ কৰিবা। ব্ল্যাক পেনেদি লিখিলে তোমালোকৰ হ্যান্ডৰাইটিং স্পষ্ট হয় আৰু পৰীক্ষকও চাই ভাল পায়। তো তোমালোকে লিখাৰ ক্ষেত্ৰত প্ৰথমটো কথা ব্ল্যাক পেন হে ইউজ কৰিবা। এতিয়া চোৱা যে লিখিবা কেনেকৈ বা লিখাৰ ধৰণ কেনেকুৱা, ভাল মাৰ্কস এটা পাবৰ বাবে লিখাৰ ধৰণ কেনেকুৱা। পৰীক্ষা এটাত ভাল নম্বৰ পাবৰ বাবে কোৱেশ্চনৰ এনসাৰ যেনেকৈ জনাটো দৰকাৰী ঠিক তেনেদৰে জনাটো দৰকাৰী যে আমি লিখিম কেনেকৈ, কেনেদৰে লিখাৰ কৌশল অৱলম্বন কৰিব লাগিব যাৰ যোগেদি আমি এটা ভাল মাৰ্কস আশা কৰিব পাৰো। তো আজি তোমালোকে এই ভিডিওটোৰ মাধ্যমেৰে গোটেইখিনি কথা জানিব পাৰিবা। ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই লোৱা আৰু চাই লোৱা কেনেকৈ তোমালোকে পৰীক্ষাত লিখিবা। তো ইয়াতে চাই লোৱা গ্ৰুপ এ বিভাগ ক বুলি দিয়া আছে, তাৰ পিছতে 1 নম্বৰ 2 নম্বৰ বা ক খ এনেকৈ স্টাৰ্ট কৰা হৈছে। তো তোমালোকে বহিত কি কৰিবা বিভাগ ক বুলিহে লিখি লবা। আমি এছামিছৰ পৰীক্ষা দি আছো, তো তোমালোকে যিখিনি সম্ভৱ অসমীয়া ওয়াৰ্ডে ইউজ কৰিবা বা যদি কোনো চন লিখিব লাগে তো তোমালোকে অসমীয়া আখৰ বা সংখ্যা ইউজ কৰিবা। তোমালোকে ইয়াতে কোনো ধৰণৰ ইংৰাজী ওয়াৰ্ড বা ইংৰাজী শব্দ যথা সম্ভৱ ইউজ নকৰিবা। এতিয়া আমি আগবাঢ়িছো কোৱেশ্চন সমূহলৈ। তো কোৱেশ্চনৰ প্ৰথমটোতে চাই লোৱা কি আছে। 1 নম্বৰ কোৱেশ্চনত অতি চমু উত্তৰ লিখা। কিছুমান ষ্টুডেন্টে 1 নম্বৰ বা 2 নম্বৰ আসল কোৱেশ্চনটোতে কি কয় হেইটো নপঢ়ি ডাইৰেক্ট কোৱেশ্চনত গুচি যায়। তো তোমালোকে ওপৰত কোৱা আছে চাই লোৱা অতি চমু উত্তৰ লিখা। ইয়াৰ অৰ্থ হৈছে যে তোমালোকে যেটো কোৱেশ্চন দিয়া আছে হেইটো ফুল ফৰ্মত লিখিব নালাগে এনসাৰত, জাস্ট এনসাৰটো লিখিব লাগিব। অতি চমু মানে জাস্ট এনসাৰটো। তো তোমালোকে চাই লোৱা মই ইয়াতে 1 নম্বৰ প্ৰশ্নৰ উত্তৰ বুলি দি ইয়াতে ক নম্বৰৰ উত্তৰ লিখি ইয়াতে ডাইৰেক্ট এনসাৰটোহে লিখিছো। তো তেনেকৈ তোমালোকে খ নম্বৰ যেটো কোৱেশ্চন আছে হেইটো কোৱেশ্চনৰ ইয়াতে এনসাৰটো লিখিবা। তো এতিয়া চাই লোৱা 2 নম্বৰ কোৱেশ্চনত কি আছে চমু উত্তৰ লিখা। চমু উত্তৰ লিখা যিকোনো দুটাহে লিখিব দিছে। কিছুমান ষ্টুডেন্টে কি কৰে যে বেলেগ কোৱেশ্চন যেতিয়া নাপায় তেতিয়া কি কৰে তেওঁলোকে ভাবে যে দুটাৰ ঠাই যদি তিনিটা লিখো তেনেহলে আমাক মাৰ্ক দি দিব। তো এইটো একেবাৰে ভুল কথা। তোমালোকক দুটা লিখিব দিছে যদি তোমালোকে তিনিটা লিখিলেও সেম মাৰ্কে পাবা। তো তোমালোকে টাইমৰ ওয়েষ্ট নকৰি দুটা লিখিব দিছে যদি দুটাই লিখিবা। তো ইয়াতে ক নম্বৰ কোৱেশ্চনটো চোৱা। ক নম্বৰ কোৱেশ্চনটো এজন সফল উদ্যোগী হবলৈ কি কি গুণৰ প্ৰয়োজন 2 নম্বৰৰ ক। তো ইয়াতে মই লিখিছো চাই লোৱা 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তো এইবিলাক তোমালোকে যিবিলাক 2 নম্বৰ প্ৰশ্নৰ উত্তৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ এইবিলাক তোমালোকে অসমীয়াতে লিখিবা। অসমীয়া সাবজেক্টৰ ক্ষেত্ৰত অসমীয়াতে লিখিবা। ইংৰাজী হলে বা বেলেগ সাবজেক্ট হলে বেলেগ কথা, কিন্তু অসমীয়া সাবজেক্টৰ ক্ষেত্ৰত অসমীয়াতে লিখিবা তোমালোকে। ইয়াতে চোৱা ক নম্বৰৰ উত্তৰটো মই লিখি দিছো। তো তোমালোকে এনেদৰে ডিসিপ্লিন মেইনটেইন কৰি লিখিবা আৰু যেতিয়া 1 নম্বৰ কোৱেশ্চনটো শেষ হৈছিল তেতিয়া মই ইয়াতে কাট পেন্সিলেৰে আস্তানি দিছো, কাট পেন্সিল আৰু স্কেলেৰে। তাৰ পিছত ক নম্বৰ কোৱেশ্চনটো শেষ হৈছে। ইয়াতে আছিল চমু উত্তৰ, সেই কাৰণে মই ইয়াতে চমুকৈ লিখি দিছো। 2 মাৰ্কৰ কোৱেশ্চন আছিল এইটো আৰু ওপৰৰ বিলাক এটা শব্দত প্ৰকাশ কৰা আছিল কাৰণে বা অতি চমু উত্তৰত আছিল কাৰণে এটা শব্দতে লিখি দিছো মই। তো অতি চমু উত্তৰ আৰু চমু উত্তৰৰ মাজত ডিফাৰেন্সটো নিশ্চয় তোমালোকে বুজি পাইছা। ষ্টুডেন্টস এতিয়া তোমালোকক দেখাম যে তোমালোকে বৰ্ড কোৱেশ্চন এটা বা লং কোৱেশ্চন এটা কি দৰে আনসাৰ কৰিবা আৰু কেনেদৰে লিখিলে তোমালোকে বৰ্ড কোৱেশ্চন এটাত ফুল মাৰ্ক পাব পাৰা। তো ইয়াতে চোৱা 3 নম্বৰ কোৱেশ্চনৰ উত্তৰ লিখা। 3 নম্বৰ কটোত আছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান। তো এইটো বুজাই লিখিব দিছে, মাৰ্ক আছে তোমালোকৰ 4। তো মই ইয়াতে আনসাৰটো লিখিছো, তোমালোকে চাই লোৱা 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো এইখিনি লিখিছো চাই লোৱা। তো এতিয়া কিছুমান ষ্টুডেন্টসে ভাবিব যে 4 মাৰ্কৰ কোৱেশ্চন আছে আৰু এইখিনি আনসাৰ। তো তোমালোকক এটা কথা কও যে মাৰ্ক বেছি যে হলেই যে তোমালোকে পেজ ভৰ্তি কৰি লিখিব লাগিব বা 4 পেজ বা 5 পেজ লিখিব লাগিব 4 মাৰ্কৰ কোৱেশ্চনৰ বাবে, তেনেকুৱা কোনো কথা নাই। তোমালোকে
যিখিনি তোমালোকৰ মেইন কোৱেশ্চন বা কি সুধিছে সেইখিনি তোমালোকে মেইন পইণ্ট খিনি তাতে লিখিব লাগিব আৰু তোমালোকে লিখাৰ ক্ষেত্ৰত এটা কথা মন কৰিবা যে তোমালোকৰ লিখাৰ যিবিলাক স্পেলিং আছে স্পেলিং বিলাক যাতে মিস্টেক নহয় বিশেষকৈ অসমীয়া পৰীক্ষা বা ইংৰাজী পৰীক্ষা লিটাৰেচাৰ যিবিলাক সাবজেক্ট আছে হিন্দী পৰীক্ষা তেনেকুৱা কোনো সাবজেক্টত তোমালোকে স্পেলিং মিস্টেক নকৰিবা আৰু যিবিলাক সেন্টেন্স মেকিং আছে সেন্টেন্স মেকিংৰ ক্ষেত্ৰত তোমালোকে সাৱধান হবা কাৰণ অসমীয়া ভাষাটো ভালদৰে তোমালোকে লিখিব পাৰিব লাগিব তোমালোকে অসমীয়া ভাষাটো ভালদৰে বনাই লিখিব জানিব লাগিব অসমীয়া ভাষাটো কোৱাটো বহুত সহজ কিন্তু লিখাৰ ক্ষেত্ৰত গলেহে আমি গম পাও যে ইয়াত কিছুমান ষ্টেণ্ডাৰ্ডিটি মেইনটেইন কৰিব লাগে যাৰ কাৰণে আমাৰ ষ্টুডেন্ট সকলে অসমীয়া বিষয়টো তেওঁলোকৰ প্ৰাপ্য নম্বৰৰ পৰা বঞ্চিত হ'বলগীয়া হয় তো ছাত্ৰ ছাত্ৰী সকল তোমালোকক কৈছো যে তোমালোকে শৰ্ট কোৱেশ্চন আহক বা লং কোৱেশ্চন আহক উত্তৰ লিখাৰ ক্ষেত্ৰত সাৱধানেৰে লিখিবা আৰু তোমালোকে ডিসিপ্লিন মেইনটেইন কৰিবা যাতে তোমালোকৰ এক্সটাৰ্নেলে মাৰ্ক দিয়াৰ ক্ষেত্ৰত কোনো কৃপণালী কৰিব লগা নহয় আৰু যিমান পাৰা তোমালোকে পৰিষ্কাৰ হেণ্ডৰাইটিং লিখিবলৈ যত্ন কৰিবা যিমান পৰিষ্কাৰ হেণ্ডৰাইটিং লিখিবা সিমান তোমালোকৰ নাম্বাৰ বঢ়াৰ চান্সটো বাঢ়ি যাব নেক্সট যদি তোমালোকে গ্ৰুপ বি বা বিভাগ খ যোৱা তেনেহলে তোমালোকে আগত দেখুৱাৰ দৰে ওপৰত ভালদৰে লিখি লবা হাইলাইট কৰি যে বিভাগ খ আৰু তোমালোকৰ পৰীক্ষাত কোনো ধৰণৰ হাইলাইটাৰ পেন তোমালোকে ইউজ নকৰিবা অকল ব্ল্যাক পেন আৰু কাট পেন্সিল ইউজ কৰিব পাৰিবা এইখিনিতে তোমালোকক আৰু এটা কথা কও যদি তোমালোকক আবেদন লিখিবলৈ ষ্টাৰ্ট কৰা তেনেহলে আবেদনত কোনো ধৰণৰ ঠিকনা উল্লেখ নকৰিবা আৰু আবেদনটো তোমালোকে এটা পেজৰ পৰা ষ্টাৰ্ট কৰি এটা পেজতে শেষ কৰিবলৈ যত্ন কৰিবা আবেদনটো আধা পেজৰ পৰা বা আন এটা পেজলৈ গৈ শেষ কৰিবলৈ কেতিয়াও চেষ্টা নকৰিবা কাৰণ আবেদন এটা যদি এক পেজতে তোমালোকে কমপ্লিট কৰা তেনেহলে তাতে তোমালোকে ফুল মাৰ্ক কমপ্লিট পাবা আৰু মই আগতে আবেদনৰ ভিডিও আপলোড কৰিছো তাৰে পৰা তোমালোকে চাবা যে আবেদনসমূহ কেনেদৰে তিনিটা ষ্টেপত লিখিব লাগে কি লিখিব লাগে তাতে তোমালোকৰ সকলো ইম্পৰ্টেন্ট আবেদন পাই যাবা তো মোৰ যিখিনি কথা কবলগীয়া আছিল যে তোমালোকে কেনেদৰে লিখিলে পৰীক্ষাত ভাল নম্বৰ পাবা বা কি কথা তোমালোকে মনত ৰাখিব লাগিব পৰীক্ষা দিয়াৰ আগতে এই সকলোখিনি তোমালোকৰ লগত শেয়াৰ কৰিলো আৰু তোমালোকে হয়তো বুজি পাইছা যে পৰীক্ষা এটা দিবলৈ গলে কি কথা আমি মনত কৰি যাব লাগিব তো ষ্টুডেন্টস তোমালোকে যদি আমাৰ চেনেলটোত নতুনকৈ আহিছিলা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু যদি কিবা প্ৰশ্ন থাকে এই বিষয়টো লৈ তেনেহলে কমেন্ট কৰিবা মই তোমালোকক ৰিপ্লাই দি দিম ধন্যবাদ